আৰু স্বাভাৱিক কথা ইৰাণে ইয়াৰ প্ৰতিশোধ ল'ব। মনত কৰক, কিছুদিন আগতে মে' মাহত ইৰাণৰ ছুপ্ৰিম লিডাৰে এটা ভাষণ দিছিল, য'ত তেওঁ আমেৰিকাক কৈছিল যে ট্ৰাম্প মিছা কয়, তেওঁ মিছলীয়া, তেওঁৰ কোনো কথা বিশ্বাস কৰিব নোৱাৰি। আৰু ভিৰৰ মাজত সকলোৱে থিয় হৈ আল্লাহু আকবাৰ বুলি শ্লোগান দিয়ে। আৰু ইজৰাইল, ব্ৰিটেইন আৰু আমেৰিকাৰ মৃত্যুৰ কথা কয়। শুনিব কি কৈছিল ইৰাণৰ ছুপ্ৰিম লিডাৰ খামেনিয়ে। در این سفر رئیس جمهور آمریکا به منطقه مطرح شد لایق جواب دادن نیست اصلا. اینقدر سطح حرف پایینه که مایه سرفکندگی گوینده حرف و مایه سرفکندگی ملت آمریکاست. اونا رو کار نداره. মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাক সমৰ্থন কৰক আৰু মোৰ অংশীদাৰ হওক অতি সহজে এই ফল বটনটো টিপক আৰু সত্যৰ এই যাত্ৰাত মোৰ লগত।